নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আজি আগবঢ়াবলৈ আহিছোঁ আপোনালোকৰ আগত জুবিনদাৰ এসময়ত জুবিনদাৰ বেণ্ডত থকা ঢোল বজোৱা ঢুলীয়া ৰিণ্টু বৰা। তেওঁ জুবিনদাৰ লগত 8 বছৰে ঢোল বজাইছিলে আৰু তেওঁ কেনেকৈ জুবিনদাৰ বেণ্ডত চান্স পাইছিলে ঢোল বজাবলৈ, আৰু জুবিনদাই তেওঁক কি ব্যৱহাৰ কৰিছিলে, কেনেকুৱা ব্যৱহাৰ কৰিছিলে, জুবিনদাৰ লগত সম্পৰ্ক কেনেকুৱা, সকলোবোৰ তেওঁ আজি সামাজিক মাধ্যমৰ আগত প্ৰকাশ কৰিলে। আৰু জুবিনদাৰ বিষয়ে কি কি কথা ক'লে, সকলো কথা আপোনালোকে শুনিলে দুখ কৰিব। তেওঁ আৰু জুবিনদাৰ মাজত সম্পৰ্কবোৰ কেনেকুৱা আছিলে, কি কি ঘটনা ঘটিছিলে, সকলোবোৰ তেওঁ মন খুলি ক'লে। ভিডিঅ'টো শেষলৈকে চাই থাকক, চাই থাকিলে গম পাব। তেন্তে বলক ভিডিঅ'টোৰ মাজলৈ। হঠাৎ মনত এনেকুৱা এটা ভাৱ হয়, জুবিনদাচোন সঁচাকেই আমাৰ মাজত আজি নাই। দুখটোৱে ক'ৰবাত যিমান খুন্দা মাৰি দিন পাৰ হৈ গৈছে তেওঁৰ মহাপ্ৰয়াণৰ, সিমানেই কথাটো বেছিকে মনত খেলায় ন। আৰু প্ৰথমতে ৰাজীৱদা আপোনাক ধন্যবাদ জনাইছোঁ আজি আপোনাৰ এই পডকাষ্টৰ মজিয়ালৈ মোক মাতি অনাৰ বাবে। কাৰণ জুবিনদাক, কাৰণ আজি মোৰ নিচিনা এজন ল'ৰাক আজি যে ইয়াত বহি আছোঁ, তাৰ আঁৰৰ ব্যক্তিজনে হৈছে জুবিনদা। আজি দুজন মানুহে চিনি পাইছে মোক, তাৰ আঁৰৰ ব্যক্তিজনে হৈছে জুবিনদা। তুমি খুব সুন্দৰ ঢোল বজোৱা, আমি জুবিনদাৰ অনুষ্ঠানত প্ৰায়ে দেখোঁ, মই নিজেও চাইছোঁ আৰু টিভিটো দেখিয়ে থাকোঁ। যেতিয়া লাইভ টেলিকাষ্ট হয় জুবিনদাৰ যেতিয়া বিহুৰ অনুষ্ঠানসমূহ হয় বা বছৰ যিকোনো অনুষ্ঠানত ঢোলৰ কামখিনি তোমাৰ বাদ দি মই যোৱা 8 বছৰত বেলেগ ঢুলীয়া দেখা নাই, অসমৰ ৰাইজেও দেখা নাই। তো গতিকে এইকাৰণে কৈছোঁ, কাৰণ তোমাৰ ঢোল বজোৱা অসমত, তুমি খুব ভাল ঢোল বজোৱা। তথাপিও ধৰি ল'লোঁ যে অসমত যদি হাজাৰৰ ওপৰত ঢুলীয়া আছে, তোমাৰ নিচিনা ঢোল বজাব পৰা 100টাটো ল'ৰা থাকিব। নিশ্চয় আছে। সেই 100টাৰ ভিতৰত কিন্তু জুবিনদাৰ লগত বজোৱাৰ সেই যিটো বিৰল সৌভাগ্য, সেই সৌভাগ্য কিন্তু চৰাইদেউ জিলাৰ সাপেখাতিৰ সেই ভিতৰুৱা অঞ্চলৰ গাঁৱৰ ৰিণ্টু নামৰ যুৱকজনৰ হ'ল, অৰ্থাৎ তোমাৰ হ'ল। এইটো সৌভাগ্য নহয়, এইটো পৰম সৌভাগ্য। কিবা এটা পুণ্য কৰিলে এনেকুৱা ধৰণৰ ঈশ্বৰ পুত্ৰৰ লগত 8 বছৰ ধৰি বাদ্যসংগত কৰিব পৰা যায়, হয়নে নহয়? নিশ্চয়, এইটো আচলতে মোৰ ভগৱানে চাগে লিখি পঠিয়াইছিলে যে এনেকুৱা এজন ঈশ্বৰ পুত্ৰৰ লগত মই ইমান বছৰ তেখেতৰ সান্নিধ্যত থাকিলোঁ। আজি মই তেখেতৰ লগত 8 বছৰ বজালোঁ, কিন্তু দাদাৰ লগত মোৰ সম্পৰ্ক আজি 10 বছৰ। সাপেখাতি চৰাইদেউ তেতিয়া আছিলে শিৱসাগৰ ডিষ্ট্ৰিক্ট। কেনেকৈ আহিলা জাৰ্ণিটো মই জানিব বিচাৰিম। হয়, সেই বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ নিশ্চয়। তেতিয়া আছিলে শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰু বৰ্তমানৰ আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট। চৰাইদেউ ডিষ্ট্ৰিক্টৰ সাপেখাতিৰ আতাল পথাৰ বুলি এখন ভিতৰুৱা অঞ্চল, ভিতৰুৱা গাঁও। ভিতৰুৱা মানে মই 2011ত হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ, তেতিয়ালৈকে আমাৰ গাঁৱত কাৰেণ্ট নাছিলে। এনেকুৱা এখন ভিতৰুৱা গাঁও। আৰু মই আহিলোঁ 15 চনত গুৱাহাটীলৈ বুলি আহিছিলোঁ। মই তেতিয়া গাঁৱত আপোনাৰ এই সাংস্কৃতিক দিশটোৰ লগত খুব জড়িত। মই বিহু মাৰোঁ, ভাওনা, নাটক এইবিলাকৰ লগত খুব জড়িত। মোৰ এজন দাদা থাকে গুৱাহাটীতে, আপুনি নিশ্চয় চিনি পায় তেখেতক। তেখেতৰ থ্ৰুৱেদিয়ে কণ্টেক্ট হ'ল, আৰু মোৰ লগৰ মামাৰ ল'ৰাও থাকে 2জন। তেখেতলোকৰ থ্ৰুৱেদিয়ে মোৰ কণ্টেক্ট হ'ল। তাহাঁতি ক'লে যে তই ঘৰত থকাতকৈ এনেই আছোঁ এতিয়া, বিহুটোতো কৰোৱেই, ভাওনা চাওনাটো কৰোৱেই, তথাপিতো তাতে কিমান কৰি থাকিবি, ওলাই আহ অকণমান গুৱাহাটীলৈ, বাহিৰলৈ, মানে বহলকৈ যাতে সাংস্কৃতিক ক্ষেত্ৰখনত যাতে পোৱা যায়। মই তেতিয়া ভাবিছিলোঁ, মই কাৰণ গুৱাহাটীত তাৰ আগত গুৱাহাটী আহিছোঁ যদিও মানে এই মায়ানগৰখনত মানে নিজে আহি জানো মই ইয়াত মানে নিজক ষ্টাব্লিছ কৰিব পাৰিম, মানে সেই ক্ষেত্ৰখনত মানে বহুত কনফিউজনত আছিলোঁ। তাৰ পৰা শেষত ডিচিশ্যন ল'লোঁ, যাওঁ, যি হয় দেখা যাওক। যেনেকৈ হ'লেও তাত কোনোবা বিহু গ্ৰুপ এটাত হ'লেও সোমাই ঢোলটো মুঠতে মোক লাগিবই, ঢোলটো বজাই থাকিম ইমান। তেনেকুৱাকৈ আহিলোঁ। 15 চনত গুৱাহাটী আহিলোঁ। অহাৰ পিছত অহাৰ অলপ দিনৰ পিছতেই মোৰ সৌভাগ্য হ'ল। কেনেকৈ সেইটো ইমান সোনকালে সৌভাগ্য? আমি বছৰ পিছত জুবিনদাক ওচৰৰ পৰা চাবলৈকে আমাক 1-1.5 বছৰ লাগি গ'ল। মই আছিলোঁ মেঘমলা এপাৰ্টমেণ্টত, দাদাৰ ৰুম আছিলে মোৰ হাতীগাঁও। মেঘমলা এপাৰ্টমেণ্টত বহুত বিশিষ্ট ব্যক্তিসকল আছিলে তেতিয়া। কিন্তু তেতিয়া মই সংবাদ আৰু সাংস্কৃতিক ক্ষেত্ৰখনত বহুত বিশিষ্ট ব্যক্তিসকলক তাত মই দেখিছিলোঁ, মানে ওচৰৰ পৰা। মানে যেতিয়া দেখিছোঁ, এখেতলোককতো মই আনকালে টিভিত দেখি থাকোঁ, এতিয়া মানে স্বচক্ষুৰে মানে দেখিবলৈ সক্ষম হৈছিলোঁ সেই মেঘমলাত থকা সময়তে। আৰু মোৰ দাদাৰ ৱালমেট আছিলে জুবিনদাৰ, মানে বহু কেইখন চিনেমাত তেখেতে মেকআপৰ কাম কৰিছিলে, মেকআপ আৰ্টিষ্ট ভাস্কৰ দা চিনি পাওঁ। মোৰ দাদাৰ ৱালমেট আছিলে তেখেত, একে ৰুমৰ কাষতে। ভাস্কৰ নাম কৰা মানে মেকআপ। হয়, তেখেতে বহুত কৰিছে চিনেমা, মিছন চাইনাত। প্ৰথম মই মিছন চাইনা কৰা টাইমত তেখেতক লগ পাইছোঁ, দাদাৰ। মিছন চাইনা, তাৰপিছত কাঞ্চনজংঘা, লাষ্ট এতিয়া ৰৈ বিনালেতো তেখেতে কৰিছে, ভাস্কৰে কৰিছে। হয়, দাদাৰ যিটো গেটআপ গোটেইটো ভাস্কৰ দাই বনাইছে ধুনীয়া। তেতিয়া ভাস্কৰ দাক মই লগ পাবলৈ সক্ষম হ'লোঁ। গম পালোঁ যে ভাস্কৰ দাই এনেকৈ দাদাৰ লগত কাম কৰি আছে। তাৰ পৰা ভাস্কৰ দাৰ থ্ৰুৱেদি গোটেই কথাখিনি পাতি থাকোঁতে
দাদাৰ এটা ফুটবল টিম বনাইছিলে তেতিয়া অ', বানপীড়িত ৰাইজৰ কাৰণে সাহায্য সাহায্যাৰ্থে ৰাজ্যৰ যে বিভিন্ন পইচা স্থানত যে বিভিন্ন খেলাইছিল স্থানত ফুটবল খেলি পিনি জুবিন পইচা 11 কালেকশ্যন কৰে অ', কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন নামৰ ফাউণ্ডেশ্যন এটা গঠন কৰি উম, আৰু তাত পইচাটো জমা কৰি বিভিন্ন ৰাইজক বিভিন্ন টাইমত এই আপোনাৰ দুখীয়া দৰিদ্ৰ শিল্পীসকলক কোনোবা বিপদত পৰা শিল্পীসকলক সেই সহায় পইচাটোৱে কৰে। সহায় হাত আগবঢ়ায় হয় তেনেকে এখন খেল আছিলে নেহেৰু ষ্টেডিয়ামত সেই উম। খেলখন মোৰ এতিয়াও মনত আছে 16 15 চনৰ আপোনাৰ শেষৰ ফালে নেকি 26 ছেপ্টেম্বৰ উম, হয়তো তেনেকৈ আছিলে ডেটটো হয় 26 ছেপ্টেম্বৰ মোৰ এতিয়াও মনত আছে উম, সেইদিনাখন ভাস্কৰ দাই ক'লে আমাৰ ফুটবল খেল আছে এনেকে কলা কৌশলীসকলে খেলিব মেডিয়াসকলৰো সাংবাদিকসকলৰ লগত এখন প্ৰীতিমূলক ফুটবল মেচ উম, তাৰপৰা কৈছে চাবলৈ যাম ওলাবা মই কৈছোঁ নিশ্চয় যাম ফুটবল মই খুব ভাল পাওঁ সৰুৰ পৰা মানে ফুটবল মই সাংঘাতিক খেলোঁ উম। গাঁৱত বিভিন্ন ঠাইত মানে ফুটবল আমি দল গঠন কৰি কম্পিটিশ্যনবিলাক আমি খেলি থাকোঁ হয়। তাৰ পৰা ফুটবল মই ভাল পাওঁ তেখেতক ক'লোঁ যাম গ'লোঁ নেহেৰু ষ্টেডিয়াম তেখেতৰ লগত তেখেতৰ বেগ চেগ লৈ গৈছোঁ তেতিয়া মই প্ৰথম জুবিন দাক সেইদিনাখন দেখিছোঁ মানে তাৰ আগতে মঞ্চতো দেখা নাই নাছিলে দেখা। ক'ৰবাত প্ৰগ্ৰেম আৰু মই জুবিন দাৰ অনুষ্ঠান মই চোৱাই নাই তেতিয়া চোৱাই নাই কাৰণ যি মানে মই গাঁৱত কেছেটতে দেখা বা টিভিতে দেখা আৰু টিভিতে দেখা আৰু কাৰণ গাঁৱত বিহুৰ টাইমত অনুষ্ঠান মই কোনো আৰ্টিষ্টৰ চাবলৈ নাযাওঁ এইটো কাৰণে কাৰণ মই নিজে বিহু মাৰি ঘূৰি ফুৰোঁ সেইটো সময়ত মই বিহুৱতী হুঁচৰি এইবিলাকৰ লগত খুব ব্যস্ত মানে আৰু আমাৰ নিচিনা সৰু সৰু অঞ্চলত মানে ধৰক হয়। জুবিন গাৰ্গৰ ইমান ডাঙৰ আৰ্টিষ্টক নিয়াটো কমিটিৰ পক্ষে সম্ভৱো নহয় নিলেও একেবাৰে দূৰত ধৰক হয় হয় ধৰা সোণাৰী মেইন টাউনত বা ইফালে মৰাণত ঘৰৰ পৰা বহুত দূৰ হৈ যায় দুলীয়াজান নাহৰকটীয়া এইবিলাকত নিয়ে দূৰত আৰু মানে কি আমি সেই ঢুলীয়াসকলে সেই বিহুৰ টাইমত মানে খুব ব্যস্ত হৈ নিজে যায় বেলেগৰ অনুষ্ঠান চাবলৈ সময় নাথাকে মানে অ। ৰাত দিন আমি টোপনি ক্ষতি কৰি নিজৰ অনুষ্ঠানবোৰ তাৰপিছত জুবিন দাক দেখিলা ওচৰত জুবিন দাক মই প্ৰথম ওচৰৰ পৰা দেখিছোঁ জুবিন দাৰ এখন পাজেৰো আছিলে উম, গাড়ীখন অ। পাজেৰখনত জুবিন দাই গেঞ্জি এটা আৰু হাফ পেণ্ট বুটযোৰ পিন্ধি আছে পাজেৰখনত গোটেই মানুহে নামিব আৰু মানে ফিল্ডত নামিব আৰু মানে পিন্ধি আছে বুটযোৰ অ, অ। গোটেই মানুহে ভিৰ কৰি আছে জুবিন দাক চাবৰ কাৰণে আৰু মিডিয়াও তাত আছে উপস্থিত আছে জুবিন দাৰ পৰা বিভিন্ন ধৰণৰ বাইট লৈ আছে মই দূৰৰ পৰা এনেকে ডিঙি মেলি দাদাক চাইছোঁ মানে ইমান ধুনীয়া লাগিছে দাদাক মানে একদম বগা ৰঙা বগা চেহেৰাৰ মানুহ মই ভাবিছোঁ আজি কাক দেখিলোঁ একদম ভগৱানক দেখা নিচিনা মোৰ লাগি গৈছে মানে মনত তাৰ পৰা সেই যে দেখিলোঁ সেই খেলখনত টিকেটৰ ব্যৱস্থা কৰিছিলে টিকেটৰ মূল্য আছিলে 100 টকা মই কি কৰিলোঁ মইতো ফ্ৰীতে সোমাইছোঁ তাত কাৰণ মই ভাস্কৰ দাৰ লগত গৈছোঁ দাদাই মোক লৈ গৈছে মই ফ্ৰীতে তাত সোমাইছোঁ কিন্তু মই চিন হিচাপে এটা মই টিকেট কাটি ৰাখিছিলোঁ আজিও সেই টিকেটটো মই ধুনীয়াকৈ সাঁচি ৰাখিছোঁ 100 টকা দি পিনি ভাল লগা কথা এতিয়াও আছে সেই টিকেটটো আজি মই যে আহিছোঁ আপুনি মাতিছে মই টিকেটটো চাই আহিছোঁ এবাৰ 2015 চনৰ 26 ছেপ্টেম্বৰ সেইদিনাখন জুবিন দাক প্ৰথম দিনাখন মই জুবিন দাক দেখিছিলোঁ তাৰ পৰা ফুটবল খেলখন আৰম্ভ হ'ল আৰু মই তেখেতলোকৰ দাদাৰে সেই বেগ চেগ ধৰি মেলি ছাইডতে বহি আছোঁ ইফালে সিফালে তেতিয়া তাত বিভিন্নজন আৰ্টিষ্টক দেখিছোঁ ডাঙৰ ডাঙৰ মানে মই আনকালে নেদেখা মানে টিভিত দেখি থকা মানুহসকলক দেখিছোঁ মনটো বিৰাট ফূৰ্তি লাগিছে ভাল লাগিছে আৰু তাৰ পৰা ফুটবল খেল যেতিয়া আৰম্ভ হ'ল মইতো ফুটবল খেলা ল'ৰা বাহিৰত মানে মোক উচপিচ লাগি আছে আৰু মানে তেখেতলোক আৰ্টিষ্ট ফুটবল খেলৰ লগত জড়িত নহয় তো খেলিবলৈ অকণমান চেষ্টা কৰিছে কোনোবাই সেই বলটো ছুটিয়াই দিওঁতে পৰে কোনোবাই সিফালে শ্লিপ খাই পৰে তেনেকুৱা মানে কণ্ডিশ্যন আৰু চবকে চাই মানে বিৰাট ভাল লাগিছে মানে আৰু তাৰ পৰা ভাবি আছোঁ মই যদি খেলিবলৈ পালোঁ হ'লে এনেকৈ তেনেকুৱা এটা মনত মানে ভাৱ হৈছে খেলখন শেষ হ'ল আহিলোঁ অহাৰ পিছত ভাস্কৰ দাই কৈছে যে এই টিমটো দাদাই ধুনীয়াকৈ বনাইছে জুবিন গাৰ্গ আৰ্টিষ্ট 11 বুলি আমি অসমৰ বিভিন্ন ঠাইত খেলি ফুৰিম বান সাহায্যৰ কাৰণে পইচা তুলিম দুখীয়া ৰাইজক সহায়ৰ কাৰণে দাদাই পইচা তুলিবৰ কাৰণে ভাস্কৰে কৈছে মেকআপ আৰ্টিষ্ট মোৰ আগত কৈছে তেনেকৈ যে টিমটো দাদাই বনাইছে আমি খেলিম ভাস্কৰ দা মই বোলো কেনেবাকৈ চান্স এটা পোৱা হ'লে তেতিয়া কৈছে আৰ্টিষ্টসকলকহে লৈছে ক'তনো আৰু নিদিব চাগে এনে কৈছে মই বোলো ঠিক আছে একো নাই তাৰপৰা মই জোৰো কৰা নাই কাৰণ যিহেতু মই সেই জগতখনৰ লগত মই তেনেকৈ জড়িত নহয় মানে সেই ইমান মানে ডাঙৰ মানুহখিনিৰ লগত মই জড়িত নহয় সৰু সুৰাকৈ মই নিজৰ কামবোৰ মই নিজে কৰি যাওঁ তেনেকুৱা আছিলোঁ তাৰ পৰা আপোনাৰ সেই 15 চনৰে নেক্সট এমাহমানৰ পিছত আৰু এখন খেল তেখেতলোকে অনুষ্ঠিত কৰিছে জৰ্জ ফিল্ডত গুৱাহাটীৰ তেতিয়া ভাস্কৰ দাই মোক ক'লে যে আমি প্ৰেক্টিচ কৰিবলৈ লৈছোঁ নুনমাটিৰ ভিতৰৰ কিবা পাহাৰৰ পৰা এখন ফিল্ড এখন আছে জেগাটো একজেক্ট মই পাহৰিছোঁ কি বুলি কয় কিন্তু নুনমাটিৰ পাহাৰৰ ওপৰত তাৰ পৰা ক'লে যে আমি প্ৰেক্টিচ কৰিবলৈ যাম ৰাতিপুৱা মই বোলো ভাস্কৰ দা মোকো লৈ যাব মই এনেই চাবলৈ যাম হয় নেকি ঠিক আছে ৰাতিপুৱা ওলাবা চবে বুট চুট লৈ ওলাইছে আৰু টিমৰ ল'ৰা মই কি কৰিছোঁ স্পৰ্টছ শ্বুজো পিন্ধি হাফ পেণ্ট এটা পিন্ধি ভাস্কৰ দাৰ লগত বাইকতে ওলালোঁ তালৈ গৈ পাইছোঁগৈ আৰু চবে বিভিন্ন ধৰণৰ প্ৰেক্টিচ জুবিন দা নাই সেইদিনাখন চবে প্ৰেক্টিচ কৰি আছে মই ছাইডতে ৰৈ আছোঁ বলটো বাহিৰলৈ আহিলে মই এবাৰ শ্বুট মাৰি দিওঁ এনেকৈ তাৰপৰা এজনে মাতিলে মোক ভাইটি আহা তুমি ভাস্কৰৰ লগতহে আহিছা আহা খেলিবা আহা আমাৰ লগতে অকণ প্ৰেক্টিচ কৰা
মই প্ৰেক্টিচ কৰিলোঁ আৰু মই ফুটবল খেলি থকা ল'ৰা যেতিয়া মই বলটো ভৰিত লাগিছে মানে মোৰ ভৰিলে বল অহাৰ পিছত কোনেও বল নাপায়ে মানে কাৰণ তেখেতলোকে প্ৰফেচনেলি নেখেলে কাৰণ মই প্ৰফেচনেলি তেতিয়া ফুটবল খেলোঁ ঘৰত থাকোঁতেতো আপোনাৰ ৰাতিপুৱা ফুটবল আমি পাছবেলা ফুটবল গাঁৱৰ টিমবিলাক থাকেই আৰু আমাৰ ফুটবল খেল হৈ থাকে আমি কম্পিটিশ্যনবিলাক কৰিব যাওঁ তাৰ পৰা বলটো যেতিয়া মোৰ হাতত মোৰ খেলা দেখি পিনি মানে সকলোৱে কৈছে যে ল'ৰাটোৱেচোন ভাল খেলে ভাস্কৰ দাক কৈছে ভাস্কৰ তই এটা কাম কৰিবি ইয়াক লৈ ল'বি জৰ্জ ফিল্ডৰ খেলখন আছে নহয় সেইখনো আকৌ সাংবাদিকসকলৰ লগতে আছিলে এইবাৰ সাংবাদিকসকলক আমি হৰাব লাগিব ইয়াকো লৈ ল'বি আমাৰ লগত খেলিবৰ কাৰণে সেই বুলি কৈছে যেতিয়া সেইষাৰ কথা মই শুনিলোঁ ভাস্কৰ দাই মোক ক'লে তোমাক টিমত খেলিবলৈ মাতিছে মোৰ বিৰাট ফূৰ্তি যিটো টিমত জুবিন গাৰ্গ আছে যিজনক একদম সেই টিমত সাপে খাতিৰ সেই আতাল পথাৰৰ ঋণটো থাকিব মই থাকিম ইমান এখন ভিতৰুৱা অঞ্চলৰ পৰা মই আহি পিনি ইমান ডাঙৰ ব্যক্তিসকলৰ এটা ফুটবল টিম সেই টিমটোত মই থাকিম মানে শুনিয়ে মোৰ কথাটো মানে সাংঘাতিক ফূৰ্তি লাগিছে ভাল লাগিছে সেইদিনাখন তাৰ পৰা নেক্সট খেল জৰ্জ ফিল্ডৰ কেতিয়া হৈছিলে খেলখনৰ তাৰিখটো মোৰ মনত নাই খেলিব গ'লোঁ মই বুট এযোৰ তেতিয়া মোৰ বুট নাছিলে বুট এযোৰ মই এই উলুবাৰীৰ পৰা কিনি লৈ গৈছোঁ গৈ পিনি ফিল্ডত পাইছোঁ চবে ধুনীয়াকৈ ড্ৰেছেছ কৰিছে মোকো এটা ড্ৰেছ এটা দিছে মানে পিন্ধিবৰ কাৰণে একেলগে পিন্ধিছোঁ আমি গোটেই গ্ৰুপটোৱে ফটো উঠিছোঁ একেলগে তেতিয়া জুবিন দা আহি পাইছে আৰু তাৰপিছতে জুবিন দা আহি পাইছে ফিল্ডত আমি নামিলোঁ খেলিলোঁ খেলাৰ পিছত মোৰ খেল দেখি চবে ভাল পাইছে মানে যিমানসকল আৰ্টিষ্ট বাহিৰত আছে চবে মোৰ নাম লৈ লৈ তেতিয়া চিঞৰিছে ৰিণ্টু পুৰা চিঞৰিছে মানে মই একদম এইটো মূৰৰ পৰা সিটো মূৰলৈকে মই অকলে বল লৈ গুচি যাওঁ মোক মানে কোনো ৰখাব নোৱাৰে কাৰণ মই প্ৰফেচনেলি খেলোঁ তেতিয়া বাকী প্লেয়াৰসকলে প্ৰফেচনেল নহয় তেখেতলোকৰ প্ৰফেচনটো বেলেগ চেৰিটিৰ কাৰণে এনেই আমাৰ খেলখন খেলোৱা হৈছে তো খেলিলোঁ তেতিয়া সেই খেলাৰ পিছত ৰাতিলৈ হোৱাটছআপ গ্ৰুপ এটাত মোক এড কৰি দিছে মই চাইছোঁ এইটো গ্ৰুপত কোনে এড কৰিলে লিখা আছে জুবিন গাৰ্গ আৰ্টিষ্ট 11 লিখা আছে চাইছোঁ ইয়াত মোক এড কৰি দিছে মই মানুহবোৰ চাইছোঁ তাত আছে এডমিন জুবিন গাৰ্গ গ্ৰুপটোৰ এডমিন আছে জুবিন গাৰ্গ মোৰ আৰু এধাপ মানে জুবিন গাৰ্গৰ ওচৰত পোৱা আৰু এধাপ তুমি ওচৰলৈ মানে গ'লোঁ তো কিমান মানে মোৰ সৌভাগ্য চিন্তা কৰোঁ মই চাইছোঁ জুবিন দা আছে ইয়াত জুবিন দা গ্ৰুপত মই এড হৈ গ'লোঁ আৰু চাইছোঁ মানুহবোৰ চব একদম ডাঙৰ ডাঙৰ মানুহ আৰ্টিষ্ট সেই গ্ৰুপত মই এড হৈ গ'লোঁ তাৰপিছত এমাহমানৰ পিছত আকৌ নেক্সট এখন খেল আৰম্ভ হ'ল তেতিয়া গ্ৰুপত জুবিন দাই এই খেলখনত জুবিন দাৰ লগত মাতবোল নহ'ল নেকি নাই মাতবোল তেনেকৈ হোৱা নাই দেখিছে আৰু মই ইমান ওচৰলৈ যাবলৈ সাহস কৰা নাই ইমান ডাঙৰ মানুহ এজনক এনেকৈ যে মই পাইছোঁ তাতে মই ধন্য মানে মই যে ফটো এখন মাৰিমগৈ দাদাৰ লগত সেইটো মোৰ সাহস নাই মই তেতিয়া ফটোও মৰা নাই যোৱাও নাই ওচৰলৈ দেখি একেলগে খেলিছোঁ যে তাতে মই মানে ধন্য আৰু মই গম পাইছোঁ যে এবাৰ খেলিবলৈ পাইছোঁ যেতিয়া নিশ্চয় মোৰ ভাগ্য মানে ফলিয়াব মানে যে আকৌ মই পাম মানে সেইটো মই জানো কাৰণ খেলখনত মই ভাল খেলিছোঁ গ'ল দিছোঁ মই আৰু ভাল খেলিছোঁ তাৰ পৰা নেক্সট ৰাতিলৈ যেতিয়া মোক সেই গ্ৰুপটোত এড কৰি দিলে এড কৰি দিয়াৰ পিছত দেখিলোঁ গোটেইকেইজন ডাঙৰ মানুহ আছে ফূৰ্তি পূৰা আনন্দ মোৰ নেক্সট তাৰ পৰা এমাহমানৰ পিছত আকৌ খেল আৰম্ভ হ'ব গ্ৰুপত এটা মেছেজ আহিছে যে আমাৰ আমুক তাৰিখে খেল আছে জুবিন দাই মেছেজ দিছে ৰিণ্টু তই খেলিব লাগিব আমাৰ লগত তই মোৰ লগত থাকিব লাগিব জুবিনদাৰ লগত তোমাৰ কথা বতৰা তেনেকে নাই হোৱা কিন্তু দাদাই মোক মানে মেছেজ দিছে দাদাই মোৰ নামটো গম পাই গ'ল মানে সুধিছে হয়তো চাগে এই ল'ৰাটো যে খেলিছিলে কোন হয় ল'ৰাটো তেতিয়া হয়তো চাগে কোনোবাই ক'ব পাৰে বা ভাস্কৰৰ লগত আহিছিলে এনেকে কৈছে যে ৰিণ্টু তই মোৰ টিমত থাকিব লাগিব নেক্সট গেমত তই যাব পাৰিবি নাই মই তেতিয়া ডাইৰেক্ট এটা ৰিপ্লাই দিছোঁ দাদা মই আছোঁ সদায় মই থাকিম সেইবুলি ৰিপ্লাই দিছোঁ তাৰপিছত আৰু মই সেই 15 চনৰ পৰা 18 চনলৈকে আমি কণ্টিনিউ বহুত ফুটবল খেলিছোঁ বিভিন্ন ঠাইত অসমৰ কোকৰাঝাৰ দৰং আপোনাৰ শিৱসাগৰ যোৰহাট গোলাঘাট বিভিন্ন ঠাইত আমি ফুটবল খেলি ঘূৰি ফুৰিছোঁ দাদাই গোটেই টিমটো লৈ বিভিন্ন অঞ্চলত তেতিয়ালৈকেতো আৰু জুবিনদাৰ লগত মোটামুটি ধুনীয়াকৈ কথা বতৰা হৈ গৈছে আৰু দাদাই মোক ভালকে চিনিও পোৱা হৈ গৈছে ৰিণ্টু বুলি তেনেকে তেতিয়া ঢোল বজাই বুলি তেওঁ গম পাইছিলে নেকি তেতিয়া গম নাপায় ঢোল বজাই বুলি তাৰপিছত ঢোল বজোৱা পাৰ্টটো কেনেকে ঢোল বজোৱা পাৰ্টটো মানে এনেধৰণে আহিলে যেতিয়া মোৰ সেই 3টা বছৰ 15, 16, 17 3টা বছৰ যেতিয়া দাদাৰ লগত মোৰ সুসম্পৰ্ক এটা গঢ়ি উঠিল দাদাই যেতিয়া গম পালে যে চিনি পালে মোক মানে আৰু তাৰ পৰা লাহেকে কি হ'ল মই সেই হুঁচৰিবোৰ কৰি থাকোঁতে তেতিয়া মই বিহুৱতী গুৱাহাটীত আহি পিনি মই সেই 15 চনত গুৱাহাটী অহাৰ পিছত ইয়াত মই হুঁচৰিটো অংশগ্ৰহণ কৰিলোঁ দুটামান দলত তাৰ পৰা বিহুৱতী নচোৱালোঁ তেতিয়া কি ঘৰত যিকোনো অনুষ্ঠান পাতিলে মেলিলে মই ঢোলটো মানে বজাওঁ ৰুমতে বজাওঁ আৰু কিবা বাৰ্থডে পাৰ্টি এটাই হওক যেনিবা ঢোলটো উলিয়াই মই এচাপৰ বজাওঁ ভাস্কৰ দাই ক'লে ৰিণ্টু তুমি হুঁচৰিৰ লগত কৰিলা আৰু বহুত বছৰ কৰিলা কাৰণ মই 2007 চনৰ পৰা 2017 চনলৈকে মই বেদন হওক
আপোনাৰ হুঁচৰি কম্পিটিশ্যন উম। প্লাছ আপোনাৰ বিহুৱতী সৰু বিহুৱতী বৰ বিহুৱতী সকলো কৰিছোঁ ক'লে ইমান বছৰ কম্পিটিশ্যন কৰিলা তুমি এবাৰ বিহুৰ অনুষ্ঠানত ছিংগাৰৰ লগত কাৰোবাৰ লগত ট্ৰাই কৰি নোচোৱা কিয় তেতিয়া মই মনতে ভাবিছোঁ মই নিশ্চয় পাৰোঁচোন এই কথাটো কৈছে মই ভাল পইচা এটাও পোৱা যায় তাৰ পৰা মই ভাবিলোঁ যে কাৰ লগত কৰিম তেতিয়া কৈছে কি তুমি দাদাৰ লগত কৰা জুবিন দাৰ লগত ট্ৰাই কৰি চোৱা একেবাৰে একদম কাঞ্চনজংঘাৰ লগত সেই বুলি কৈছে মই মানে ভবাই নাই সেইটো কথা মই কৈছোঁ হে কি কথা কৈছে আপুনি দাদাৰ অলৰেডি ইমান ডাঙৰ ডাঙৰ জ্যেষ্ঠ ব্যক্তিসকল বেণ্ড আছে তেখেতলোকৰ মোৰ গুৰুতুল্য প্ৰত্যেকজন দাদাৰ বেণ্ডৰ যিসকল ব্যক্তি আছে মোৰ গুৰুতুল্য ব্যক্তি তো মই চান্স নাপাম নহয় তাত কেনেকৈ পচিবল নহয় দাদাৰ লগত হয় মোৰ ভাল চিনাকি কিন্তু এই কথাষাৰ মই দাদাক ক'ব নোৱাৰোঁ নাই এইটো কথা নহ'ব নহয় মই ক'ম দাদাক মই ক'ম এবাৰ তাৰপৰা তুমি ক'বা ভাস্কৰাই কৈছে নেক্সট তাৰ পৰা এবাৰ সেই শ্বুটিঙৰ টাইমতে কিবা চিনেমা এখনৰ শ্বুটিং চলি আছিলে দাদাই ভাস্কৰ দাই গৈ দাদাক ক'লে যে ৰিণ্টুৱে ঢোল চোল বজাই নহয় দাদা আপোনাৰ বিহুৰ টাইমত এবাৰ তাক লৈ চাব পাৰে সি ঢোলো বজায় নেকি সেই বুলি দাদাই কৈছে সি ঢোল বজায় বহুত প্ৰগ্ৰেম চগ্ৰেম কৰি ঘূৰি ফুৰে হয় নেকি তেতিয়াহ'লে এইবাৰ বিহুত তেতিয়াহ'লে চাওঁচোন সেই বুলি ক'লে ভাস্কৰ দাই মোক কৈছেহি যে দাদাই এনেকৈ কৈছে তাৰ পৰা দাদাক মই নিজে কৈছোঁ এবাৰ যে দাদা এনেকৈ তেনেকৈ মই ঢোলো বজাওঁ বিহুৰ অনুষ্ঠানসমূহ মই কৰি ঘূৰি ফুৰোঁ আপোনাৰ যদি এই বছৰ 18 চনৰ যিহেতু বিহু আহি আছে গতিকে আপুনি এবাৰ মোক চাব পাৰে যদি আপুনি ভাল পায় তেতিয়াহ'লে মই নিশ্চয় এবাৰ বজাব বিচাৰোঁ আপোনাৰ লগত এনেকৈ ক'লোঁ দাদাই ডাইৰেক্ট কৈছে এটাই আহিবি তই এবাৰ মোৰ লগত বজাবি ডাইৰেক্ট দাদাই তেনেকৈ কৈছে তাৰ পৰা সেই বছৰ প্ৰথম বিহুৰ অনুষ্ঠান হৈছিলে আপোনাৰ খাৰঘুলিত মোৰ প্ৰথমখন জুবিন গাৰ্গৰ লগত বিহুৰ অনুষ্ঠান মই যিখন মঞ্চত দাদাৰ লগত ঢোল বজাম খাৰঘুলি তাৰ আগত কথা বতৰা হৈ গ'ল বৌৰ লগতো কথা হ'ল বৌয়ে ক'লে যে আহিবা খাৰঘুলিত ইমান টাইমৰ পৰা ষ্টেজ দিছে ডাইৰেক্ট আহিব তেতিয়া মোৰ মেনেজাৰ কাৰো লগত কণ্টেক্ট হোৱা নাই আৰু বাকী গ্ৰুপৰ কাৰো মানুহৰ লগত মোৰ তেনেকৈ কথা বতৰা হোৱা নাই অকল দাদাৰ থৈ দাদাই কৈছে তই আহিবি ইমান টাইমত ষ্টেজত আমাৰ ইমান টাইমত আমি উঠিম তই আহি যাবি মই ধুতিখন পিন্ধি সেই ভাস্কৰ দাৰ লগতে কান্ধতে ঢোলটো লৈ মই খাৰঘুলি ষ্টেজৰ ওচৰত গৈ ৰৈ আছোঁ বাকী চব মিউজিচিয়ান ষ্টেজত উঠিলে চাউণ্ড চেক কমপ্লিট হৈ গ'ল বাকীখিনিক চিনি নোপোৱা নেকি চিনি পাওঁ কিন্তু কোৱা নাই যে দাদাই মোক মাতিছে বুলি দাদাই মাতিছে মানে চবে নিজে নিজে ব্যস্ত হৈ থাকে না আৰু তেখেতলোক এজন প্ৰত্যেকজনে এজন ডাঙৰ ডাঙৰ ব্যক্তি ডাঙৰ ডাঙৰ আৰ্টিষ্ট ৰাজাদাহঁত আমি টিভিতে দেখি থকা মানুহ মাতিবলৈও ভয় লাগিছে তেনেকুৱা মই ষ্টেজৰ ওচৰতে যিফালে উঠি যায় সেইডোখৰতে মই ৰৈ আছোঁ আৰু ঢোলটো চব চাউণ্ড চেক কমপ্লিট হৈ গ'ল দাদা আহিছে মোৰ আনকি মাইক্ৰফোনো মই চেক কৰা মই চাউণ্ডো চেক কৰা নাই সেইদিনাখন মোৰ মাইক্ৰফোনো নাই সেইদিনাখন প্ৰথম ষ্টেজত দাদা আহিছে আহি পিনি দাদাই কৈছে ৰিণ্টু তই আহিলি হাতত ধৰি মোক ষ্টেজলৈ উঠাইছে ৰিণ্টু তই আহিলি হাতত ধৰি মোক ষ্টেজলৈ উঠাই লৈ গৈছে কিমান মোৰ প্ৰথমখন বিহুৰ প্ৰগ্ৰেমত গৈ পিনি তলত ৰৈ থকা হৈছে তেওঁ মাতাৰ কাৰণে ৰিণ্টু আহিলে হাতত ধৰি ষ্টেজলৈ উঠাই লৈ গৈছে আৰু চবৰ আগতে কৈছে এইটো সৌভাগ্য নহয় এখন তোমাৰ কপাল নহয় আমাৰ মানুহে ধেমালিকে কয় তোমালোকৰ শিৱসাগৰ এইটো চাইডে ইয়াৰ এখন কপাল নহয় দেই এখন পাটকাই পৰ্বতৰ এফাল মানে মোৰ সেই পূৰ্বজন্মৰ কিবা চোতাল বুলি কয় মই পাটকাই পৰ্বতৰ এফাল বুলি কৈছো পূৰ্বজন্মৰ কিবা পুণ্য কৰ্মৰ ফলত যে পায় বুলি কয় মোৰ চাগে কিবা পুণ্য কৰিছে নহ'লেতো অসমত বহুত মানুহ আছে তোমাৰ নিচিনা ঢোল বজাব জনা 1000টো ওলাব বহুত ভাল ভাল ল'ৰা আছে ভাল ভাল ব্যক্তি আছে ঢোল বজোৱা কিন্তু মোৰ সৌভাগ্য চব তাৰপিছত ষ্টেজত উঠাই লৈ চবকে চিনাকি কৰি দিছে ই ৰিণ্টু ভাল ফুটবল খেলে দাদাই এইটো কথা চব প্ৰত্যেক দিনাই যাকে নতুন মানুহক যাক মোক চিনাকি কৰি দিয়ে যাৰ আগত এইটো কথা কয় ই ৰিণ্টু ভাল ফুটবল খেলে ই মোৰ ফিল্ডৰ ৰাইট চাইডে ই খেলে ষ্ট্ৰাইকাৰ লেফ্টত থাকোঁ মই ৰাইটত থাকে ই বল বনাই দিয়ে মই গল কৰোঁ এনেকে কয় দাদাই কথা তাৰপিছত সেইদিনাখন ষ্টেজত নি চিনাকি কৰি দিছে ভাল ফুটবল খেলে আৰু এইবছৰ ই মোৰ লগত বজাব তাৰ পৰা ৰাজাদৰ পাৰ্কাছনৰ যি আপোনাৰ মাইক্ৰফোনকেইটা থাকে যে বিহু গাবলৈ আৰম্ভ হৈছে সেই মাইক্ৰফোনকেইটা আমাৰ তাৰে ষ্টেজৰ যিকেইজন ল'ৰা থাকে চাউণ্ডৰ দুটা মোক ৰেডি কৰি দিছে মই এবাৰ ঢোলটো জাষ্ট চেক কৰিছোঁ তাৰ পৰা ডাইৰেক্ট প্ৰথম বজোৱাৰ পিছত যেতিয়া প্ৰথম প্ৰগ্ৰামটো কৰিলা দাদাৰ লগত তাৰপিছত জুবিন দাই কি কয় মানে জুবিনে ভাল পাইছে আৰু চবে ভাল পাইছে সেইদিনাখন যোন গৈছে চবে ভাল পাইছে কৈছে ভাল বজাইছা প্ৰথম মানে মই সেই ভয় যে কৰা নাই মই হাঁহি হাঁহি যে ঢোলটো বজাইছো মানে ভয় কিন্তু মোৰ সাংঘাতিক লাগিছে মনতে মানে গৈছে মোৰ কিন্তু মই পাৰফৰ্মেন্সটো ভালকে দিবই লাগিব কাৰণ মই অসমৰ ভাৰতবৰ্ষৰ ইমান এজন ডাঙৰ ব্যক্তিৰ লগত মই ষ্টেজত আছো অসমৰ এইটো শতিকাৰ সৰ্বশ্ৰেষ্ঠ শিল্পী নহয় সৰ্বশ্ৰেষ্ঠ মানুহজনৰ লগত বজাইছো তো গতিকে মোৰ পাৰফৰ্মেন্সটো মই ভালকে দিবই লাগিব মই হাঁহি হাঁহি বজাইছো ধুনীয়াকে বজালো বজোৱাৰ পিছত পিছদিনাখন শ্ব' আছে গণেশগুৰিত দাদাই কৈ থৈ গৈছে কাইলৈ আছে গণেশগুৰি আহিবি
কিন্তু কেনেকে আহিম কি কথা সেইটোতো মই গম নাপাওঁ এতিয়া উম। পিছদিনাখনো মই আকৌ বাইক লৈ আহি গৈছো উম। গণেশগুৰিলৈ উম। আহি ষ্টেজৰ ওচৰত গাইছো সেইদিনাখনতো মানুহখিনি মই লগ পালো চবে চিনি পালে আৰু এই যে ৰিণটো উম। মই গৈ সেইবাৰ মাতিছোগে গৈ চবকে ৰাজাদাক ভৰিছো সেৱা কৰিছো উম। ৰাজাদা বুলি মাতিছো এনেকে দীপকেশ দা অঞ্জন দা প্ৰিয়াংকু দা ঋষভ দা পাৰ্থ দা উম। গোটেইকেইজন মোৰ গুৰুতুল্য আজিৰ তাৰিখত আজিৰ তাৰিখতো মোৰ আৰু গুৰুতুল্য বহুত গ্ৰুপটো শ্ৰদ্ধা তুমি কৰো মই আটাইতকৈ সৰু তেখেতলোকক তোমাক মই সকলোৱে সৰু মৰম কৰে বহুত মই সৰু দেখিছো আৰু দাদাইতো ষ্টেজত পিছলৈ দেখিছো মানে গান গাই গাই গৈ থাকে কোনোবা এটা মুহূৰ্তত মানে তোমাৰ মুখতো মাইক্ৰফোন গুজি দিয়ে মানে একেলগতে বিহুটো গাবলৈ হয় হয় হয়নে তেনেকুৱাও হৈছে হয় বহুত হৈছে দাদা ষ্টেজত বহুত ধেমালি আৰু কৰে কেতিয়াবা ধেমালিকে গৈ এই চৰাইদেউৰ ল'ৰা দেই সাপে খাতিৰ ল'ৰা একদম ভাল ল'ৰা ই মানে এতিয়াও বেচেলৰ বিয়া চিয়া পতা নাই ছোৱালীবিলাকে কোনোবা থাকিলে চাব পাৰে এনেকুৱা টাইপৰ ধেমালিও কৰি দিয়ে বহুত কৰিছে এবাৰ দুলীয়াজানত 2023 আছিলে নেকি মাইক্ৰফোনটো হঠাৎ মোক গৈ দি দিলে ৰিণটো তই কিবা এটা ক দুলীয়াজানৰ বিষয়ে মইতো থতৰ মটৰ খাই গৈছো জুবিন দা আছে ষ্টেজত জুবিন দাৰ আগত মই কি ক'ম বুকু কপি গৈছে মানে মই কি ক'ম এতিয়া মই জনালো আৰু দুলীয়াজানবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাইছো বুলি এনেই চিম্পুলকে কৈ থৈছো তাৰপৰা কৈছে এই এইটো চবেই কয় বেলেগ কিবা এটা কওঁ মই বোলো দাদা আপুনি আছে এতিয়া জুবিন দা থকাৰ পিছত ষ্টেজত আৰু মই কথা ক'বলৈ একো বাকী নাথাকে মই এনেকেই কৈছো মাইকত কৈছে হ'ব দে তই আই লাভ ইউ বুলি কৈ দে এবাৰ ইংলিছত কৈ দে আই লাভ ইউ বুলি এবাৰ মই মাইক্ৰফোনটো লৈ চিঞৰিছো আই লাভ ইউ এনেকে চিঞৰি দিছো তাৰপিছত ইফালে চাগে দৰ্শকেও পুৰা একদম চিঞৰি হাত চাপৰিবোৰ বজাইছে জুবিন গাৰ্গে ক'বলৈ কৈছে নহয় আৰু দুলীয়াজানখন মোৰ একেবাৰে ওচৰতে যিহেতু মোৰ সাপে খাতি বেছি দূৰত্ব নহয় আমাৰ তাৰ পৰাও সেই অনুষ্ঠান চাবলৈ মানুহ গৈছিলে চবে ভাল পাইছে বিৰাট ফূৰ্তি কৰিছে দাদা মানে তেনেকুৱা বিৰাট মানে ডাউন তেনেকে আৰম্ভ হ'ল জুবিন গাৰ্গৰ লগত সম্পৰ্ক সৰুৰ পৰা বহুত হাঁহি কান্দোন ধেমালি থাকিব পাৰে একদম সঁচা কথা কোৱাচোন তুমি যিটো পইচা মানে জুবিন গাৰ্গৰ অনুষ্ঠান বজাই পোৱা এটা ফাংচনত এটা পেমেণ্ট কৰে নহয় পাৰ প্ৰগ্ৰেম সেই পেমেণ্টটো কোনে দাদাই ফিক্স কৰি দিছিল নে সিদ্ধাৰ্থ হয় না পেমেণ্টৰ কথা দাদাই একো গম নাপায় কিমান পইচা মই পাওঁ কিমান কি কৰো একো গম নাপায় আৰু ময়ো কিন্তু আজিলৈকে মই সঁচা কথা কৈছো আজিলৈকে মই কোনোদিন মই পইচাৰ কথা মই কৈ নাপালো যে মোক ইমান টকা লাগিব বুলি মোৰ এটাই যে মই তেখেতৰ লগত যে আছো এমাহ দিনটো যে বজাইছো মোক পইচা নিদিয়া হলেও বছৰটো বিহু মাহটোত এমাহ তাতে তুমি বিহু বুলি এটা ল'ৰা শিৱসাগৰৰ সি একদম মানে চৰাইদেউৰ সাপে খাতিৰ সেই বিহু বুলি ক'লে বলিয়া একদম এডোখৰ ঠাই বিহু বুলি ক'লে একদম মানে কেনেকুৱা ফাগুন মাহৰ পৰাই গা ৰিমজিম লাগি থাকে নহয় জানো আমাৰ খগেন গগৈহঁতৰ ঘৰ তেখেতৰো সেইফালে গতিকে তেনেকুৱা এডোখৰ ঠাইৰ পৰা আহিছা গতিকে পইচাটো বহুত ক্ষেত্ৰত ডাঙৰ কথা হৈ নাযায় জুবিন গাৰ্গৰ লগত যদি জড়িত হ'ব পাৰি জুবিন গাৰ্গৰ লগত থকাটো ডাঙৰ কিবা এটা কৰি খাম কিন্তু জুবিন গাৰ্গৰ লগত যদি মাহটো মই বজাওঁ বা বছৰত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ অনুষ্ঠান থাকে তেওঁ যদি মাতে কিমান ডাঙৰ কথা সেইটো চাগে সিদ্ধাৰ্থই কৰিছিল আৰু সিদ্ধাৰ্থে পেমেণ্ট চেমেণ্ট চব সি যিহেতু মেনেজাৰ আছিলে তো আমাৰ বিহুৰ অনুষ্ঠান তুমি কি ভাবিছা তোমাক যিটো দিছিলে পাৰ প্ৰগ্ৰেম সেইটো তোমাৰ মতে যথেষ্ট আছিলে বুলি এইটো কাৰণেই মই ভাবিছিলো কাৰণ মই ইমান ডাঙৰ ব্যক্তি এজনৰ লগত যে মই বজাবলৈ সুবিধাটো যে পাইছো সেইটো মোৰ কাৰণে ডাঙৰ কথা গতিকে মই পইচাটো মেটাৰ কৰা নাছিলো কেতিয়াও কিন্তু দেই মোৰ সেইটো ব্যক্তিগত কথা এনেতো তুমি বেলেগ তোমাৰ জীৱিকা হিচাপে সংস্কৃতিটো তোমাৰ নিচা ঢোল বজোৱা বিহু গোৱা বিহু নচোৱা এইটো তোমাৰ নিচা পেচা হিচাপে উপাৰ্জন হিচাপেতো তুমি ব্যৱসায় কৰা ব্যৱসায় কৰি আছো কিবা কিবি ব্যৱসায় কৰা এইটো ঠিকে আছে সিদ্ধাৰ্থৰ ব্যৱহাৰ কেনেকুৱা আছিল কাৰণ বহুত কো আৰ্টিষ্টে দাদাৰ মহাপ্ৰয়াণৰ পিছত কিন্তু কৈ আছে বজোৱাৰ মানুহৰ পৰা আৰম্ভ কৰি লগত কো ছিংগাৰ তুমিও এগৰাকী তেওঁৰ কো আৰ্টিষ্ট এজন বাদ্যযন্ত্ৰী তেওঁৰ ব্যৱহাৰ পাতি কেনেকুৱা পাইছিলে তোমাৰ ক্ষেত্ৰত ব্যৱহাৰ পাতি আমি ভাল পাইছিলো এইটো কাৰণে ভাল পাইছিলো কাৰণ যিহেতু দাদাই মাতি নিছিলে আমাক মোক দাদাই মাতি নিছে চবৰ আগত দাদাই চিনাকি কৰি পিনি কৈছে যে ই মোৰ লগত থাকিব মোৰ লগত বজাব তো গতিকে আমাক ব্যৱহাৰ সি কেতিয়াও বেয়া কৰা নাছিলে কিন্তু মানুহটো সি ৰুড অকমান কথাবিলাক মানে তাৰ মানে একদম বহুত ৰুড কিন্তু এনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰত বাৰু সি বহুত ভুলো কৰিছে এইবিলাক কৰিব নালাগে হয়তো কিহৰ কাৰণে সেইটো টাইমত কৰিছিলে তাৰ সেইটো ৰুড ব্যৱহাৰৰ কাৰণে হয়তো চাগে তেনেকুৱা কৰি দিয়ে ষ্টেজতে কোনোবা যদি ধৰি লওক দাদাৰ লগত ফটো এটা উঠিবলৈ আহে ধৰি লওক গতিয়াই দিয়ে চব ক্ষেত্ৰত চব মানুহক সেইটো ব্যৱহাৰ সি কৰিব নালাগে সেই গতামৰাৰ ফল কিন্তু এতিয়া পাইছে নিশ্চয় পাইছে সেইখিনি কৰিব নালাগিছিল আচলতে দাদাক ভাল পায় চবে চবৰ হৃদয়ে আছে জুবিন গাৰ্গ এজন দেউতাক এগৰাকী মাকৰ সন্তান হ'ব পাৰে কিন্তু জুবিন গাৰ্গৰ পৰিয়ালকো অসমত যিমানটা পৰিয়াল আছে প্ৰত্যেকটো পৰিয়ালৰ সদস্য নহয় তেওঁ এতিয়া ধৰা তোমাৰ ঘৰত মানুহ আছে মই ধৰিলো তোমাৰ মা দেউতা দাদা বাইদেউ তুমি 5জন কিন্তু তোমালোকৰ ঘৰত 6জন মানুহ কাৰণ আনজন জুবিন গাৰ্গ মোৰ ঘৰত যদি মোৰ মা দেউতা ভাইটি ভন্টি মই আছো মোৰ পত্নী আছে সন্তান আছে আমি যদি 7টা আছো আমাৰ ঘৰত 8জন মানুহ মোতকৈ ডাঙৰ এজন আছে নহয় জুবিন গাৰ্গ মানে আমাৰ প্ৰত্যেকটো পৰিয়ালৰ এজন অসমখনৰ তেখেত গাৰ্জেন আছিল একদম
সঁচা কথা একদম। তো কিন্তু এতিয়া সকলোৱে এতিয়া কৈছে যে গোটেই এইবিলাক ন্যায়ালয়লৈ যাব, ন্যায়ালয়ে বিচাৰ কৰিব কোন দোষী নিৰ্দোষী, কিন্তু শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিষয়ে ওলাই আছে। তুমি কি কোৱা? সিদ্ধাৰ্থই ক'ৰবাত যি ধৰণৰ মেনেজাৰৰ যিটো দায়িত্ব, আজি বিখ্যাত যে আমাৰ মেনেজাৰ এজন কি নাম আছিল, এই ছালমান খানৰ লগত যে থাকে চেৰাৰ দায়িত্বটো আমি প্ৰত্যেকটো মুহূৰ্তত দেখো নহয়। তেওঁ কোনোবা যদি দৌৰিও আহিছে তেওঁক কিন্তু ফটোখনো ল'বলৈ দিয়ে, ছলমান খানক চেকটো দিবলৈ সুবিধা দিয়ে, আৰু সুবিধা অসুবিধাখিনি গোটেইখিনি চায়। তেওঁ খোৱা বোৱা পৰা ইত্যাদিকে কৰি চেৰাৰ মানে চেলিব্ৰিটি একদম, হয়নে? এজ এ মেনেজাৰ, এজ এ তেওঁৰ বডিগাৰ্ড, মেনেজাৰ বুলিয়ে নহয় চাগে, বডিগাৰ্ড সকলোখিনি। আৰু এওঁতো মেনেজাৰ কাম বডিগাৰ্ড টাইপৰে লগত আছিল, যিখিনি যেনেদৰে দায়িত্ব পালন কৰিব লাগিছিল হয়তো কৰা নাছিল। নাই নিশ্চয় নাই কৰা। সেই কথাটো চোন এতিয়া ওলাই পৰিছে, আপুনি চিন্তা কৰক। এখন আমাৰ নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰিবলৈ গৈছে জুবিন দা ছিংগাপুৰত, নহয় জানো? তেওঁক তাত নি পিনি কেনেকে অৱহেলা কৰিব পাৰে? গতিকে দায়িত্বটো সিদ্ধাৰ্থই আছে, সম্পূৰ্ণ দায়িত্ব আছে। তাৰমানে সেই অৱহেলা কৰা মানেই আচলতে দোষী। নিশ্চয় সিদ্ধাৰ্থই প্ৰতিটো মুহূৰ্ত ছাঁৰ দৰে থাকে জুবিনদাৰ লগত। শেখৰ দা হওক, সিদ্ধাৰ্থ। এতিয়া ষ্টুডিঅ'ক মই খুব কম যাওঁ ষ্টুডিঅ'লৈ, এমাহত কেতিয়াবা এবাৰ, দুমাহত এবাৰ, কেতিয়াবা দাদাই কিবা কামত যদি ফোন কৰি মাতে তেতিয়া মই যাওঁ ষ্টুডিঅ'ত। শেখৰ দাক কিন্তু প্ৰত্যেক দিনে ষ্টুডিঅ'ত দেখো, ঠিক আছে। ছাঁটোৰ দৰে এনি টাইম থাকেই দাদাৰ লগত, সিদ্ধাৰ্থটো থাকেই প্ৰতিটো মুহূৰ্ত। এইবোৰ মানুহে কিন্তু এনেকুৱা মাইকটো 5 লাখ টকা, কি এইটো 16 লাখ টকাৰ মাইক, শেষত গৈ কিমান হ'লগৈ? 5 লাখ টকা। সহজ সৰল আচলতে জুবিন দা বহুত এনেকৈ লুটিলে এইবিলাকে, বিৰাটেই সহজ সৰল, মানে একদম সৰু ল'ৰাৰ নিচিনা। পাইছো, মানে দুখ লাগে, নহয় নে? নিশ্চয়। জুবিন দা নাই, বহুত কাম থাকি গ'ল কৰিবলৈ। আৰু জুবিন গাৰ্গৰ দৰে, তোমালোকৰ দৰে উঠি অহা প্ৰজন্মক আজি সেই সাপে খাতিৰ, কি নাম আছে না তোমালোকৰ গাঁও? সাপে খাতি আমাৰ আতাল পথাৰ, একদম ভিতৰুৱা গাঁৱৰ 11 চনলৈকে কাৰেণ্ট নথকা সেই গাঁৱৰ পৰা ওলাই অহা, ঢোল বজোৱা, গাঁৱত ঢোল বজাই ভাল পোৱা, বিহু মাৰি ভাল পোৱা, ফুটবল খেলি ভাল পোৱা ল'ৰাটো আহি কিদৰে জুবিন গাৰ্গৰ লগত যোগসূত্ৰ হৈ আজি 7-8 বছৰ ধৰি জুবিন গাৰ্গৰ লগত প্ৰায় 200-250 প্ৰগ্ৰেমত একেলগতে ঢোল বজোৱা হ'ল, মানুহে চিনি পাইছে। আজি ক'ৰবাত যদি গৈছা, কোনোবাই যদি মাতিছে ৰিণ্টু নেকি, হয় জুবিনদাৰ অনুষ্ঠানত দেখো, দাদাৰ আশীৰ্বাদ। আৰু কি বুলি ক'ম আৰু, মানে খুব দুখ লগা। এতিয়া দাদা নাই, কিন্তু তোমাৰতো সাংস্কৃতিক দিশটো আগবঢ়াই নিব লাগিব, ঢোলত চাপৰ মাৰিবই লাগিব। এতিয়াৰ পৰা চাগে ঢোলটোত চাপৰটো মাৰিলেও নিশ্চয়। মই এতিয়া ঢোল চুলেই প্ৰথম দাদাৰ নাম মই ল'বই লাগিব। কাৰণ আজি মই যি ৰিণ্টু বৰা, যি মোক আজি 2জন মানুহে চিনি পাইছে, সেইটো অনলি ফৰ জুবিন গাৰ্গৰ কাৰণে। জুবিন দাই এই ৰাস্তাটো, জুবিন দাই মোৰ জীৱনটো গঢ়ি থৈ গ'ল। বোকাৰ পৰা তুলি আনি আজি মহানগৰীত আজি মোক 2জন মানুহে চিনি পায়, আজি অসমত 2জন মানুহে মোক চিনি পায়। তাৰ আঁৰৰ ব্যক্তিজনেই কিন্তু জুবিন দা। কিন্তু তেওঁ আজি আমাক ইমানখিনি দি পিনি নিজে আমাৰ পৰা আঁতৰি গুচি গ'ল।